দৰ্জাটো এখনে চাগে লগাই থৈছে আছে নাই জানো নাই চাগে কোনো ককা অঁ লাগে অঁ আপোনাকে লগ কৰিবলৈ আহিছোঁ ঘৰখন দেখি বোলো অৱস্থাটো একেবাৰে বেয়া হৈ আছে বোলো দেখি অ' ছিঙি থাকিলে নামটো আপোনাৰ প্ৰমোদ বৰ্মন ন অঁ আপোনাৰ এখন আপোনাৰ ঘৰ মোৰ ল'ৰা এটা আছে তাৰ কাম নাই মোৰ ইনকাম একোৱেই নাই চব চাফা মই বৰ্তমান আছোঁহি কাপলাবাৰীত আৰু এই ঠাইলৈ আহিছোঁ এই ককাজনক লগ কৰিবলৈ প্ৰমোদ বৰ্মন ককা ঘৰলৈ আজি আহিছোঁ দেখিছে এতিয়া ঘৰখনৰ যি পৰিস্থিতি মানে কেনেকুৱা হৈ আছে বাহিৰৰ পৰা নিশ্চয় দেখা পাইছোঁ এইফালে টিংপাত এই যদি মই এণ্ট্ৰেঞ্চো এইফালৰ পৰা দেখাওঁ এয়া চাব পাৰে আৰম্ভণিত সম্ভৱ নিশ্চয় দেখিছে কেনেকুৱা কি পৰিস্থিতি হৈ আছিলে ঘৰখনৰ ভিতৰত এইটো চাই পেলাই মই যথেষ্ট কথা উমান ল'ব পাৰিছোঁ এই চাওক এই ছাইডটো গোটেই কেনেকৈ ফুটা হৈ আছে কেনেকৈ পানী ক'ৰ পৰা পৰিছে আৰু এইটো ছাইডত চাওক এইটো ছাইডত গোটেই পানী হৈ গ'ল আমি এনেকুৱা এটা সময়ত আহিছোঁ যোনটো সময়ত বৰষুণ দি আছিলে আমি নিজেও তিতিছোঁ ঘৰৰ ভিতৰত থকাৰ পাছতো আমি তিতিবলগীয়া হৈছে কাৰণবিলাক এইফালে সেইটো কাৰণে এতিয়াতো বাৰিষাৰ বতৰ দি আছে চাগে বৰষুণ দি আছে আৰু উপায় নাই সেনেকৈ আছোঁ আৰু সেইটো আৰু ভগৱানে জানে কি কৰিম এতিয়া কাপোৰ আছে থাকি থৈছোঁ কাপোৰ এইটো আলনা হয় নেকি আলনা বাহাৰ নিজে বনাই লোৱা নেকি নহয় কাঠৰে আছিল ভাঙি গৈছে এইডোখৰত পানী নপৰে নেকি তিৰপল আছে বৰষুণ পৰিলে ইয়াতে পৰে ওপৰত আকৌ নাই তাৰপাছত এইবিলাক কাপোৰ ঢাকা দি দিছোঁ চিৰা কাপোৰ বস্তাত চব কাপোৰে শুব পাৰে নাই শুই থাকোঁ আৰু বৰষুণ পৰিলে আৰু শুব লাগিব কাৰ ঘৰত যাম হয়নে নহয় এইবিলাকত পানী আছে এইটোতো পানী আছে টেমা এলাই এই দালি আছে কেইটামান আৰু নিমখ আছে সেয়ে আৰু বেলেগ নাই সেই খালী বাচন চব বাচন পাতি ৰেচন এইফালে ৰাখে এই বিচনাটো ৰাখিছে যাতে নিতিতে তো এইফালে আহি গ'ল ৰেচন এইফালে আহি গ'ল পানী এতিয়া আচল বস্তুটো খোৱাটো ক'ত বনাই ক'ত এইডোখৰ জেগাত এইটো চৌকা পানী বস্তু না পইচা কিবা কৰি খাব আৰু উপায় নাই এতিয়াতো চৌকাটো পুৰা তিতি মানে এতিয়াতো বৰষুণ দিছিলে তিতিলে এতিয়াতো জ্বলিবলৈ কষ্ট হ'ব নজ্বলে কিবা বুদ্ধি কৰি জ্বলাব লাগিব এই তাত খৰি থৈ দিছোঁ পানী নপৰাকৈ সেই কিবা কৰি আনি জ্বলাব লাগিব জ্বলাব নহ'লে নাখাওঁ এনেই শুই থাকিম এইটো ভাত এই চাওক অকল ভাত আছে আৰু ইয়াত আঞ্জা আছে ল'ৰা আছে না পাক ল'ৰাটোক লাগিব না তিনিখন বিচনা দেখিছোঁ বিচনা তিনিখন এইকাৰণে যিহেতু নিজৰ পৰিয়াল আগতে আছিলে ইয়াতে তেখেতৰ ৱাইফ আছিল ৱাইফগৰাকী ঢুকালে সৰু ছোৱালী এগৰাকী আছিল ছোৱালীগৰাকীও ঢুকালে আৰু সেইকাৰণে এইবিলাক বিচনা আমি এক্সট্ৰাকৈ দেখিছোঁ সেইকাৰণে এই বিচনা কিছুমান আমি এক্সট্ৰাকৈ দেখা পাই আছোঁ বৰ্তমান এখনো বিচনা একে ত্ৰিপাল দি ৰাখিছে এজন ল'ৰা আছে ল'ৰাজন কিন্তু আচলতে মানসিকভাৱে ল'ৰাজন ইমান সুস্থ নহয় মানসিকভাৱে দুৰ্বল হয় ল'ৰাজন আৰু তেখেতক এতিয়া এই ককাজনে চোৱা চিতা কৰিব মানে কি হয় ৰাতিপুৱা ল'ৰাটো ওলাই যায়গৈ ক'লৈ যায়গৈ একো ইনফৰ্মেশ্যন নাই ওলাই যায়গৈ আৰু ৰাতি আহে মানে প্ৰায় ককাই তাক বিচাৰি আনিবলগীয়া হয় ল'ৰা এজন আছে যদিও মানে নথকাৰ দৰে হৈছে এতিয়া ককাৰ সেই ক্ষেত্ৰত এতিয়া সেইকাৰণে তেখেতেও যথেষ্ট কষ্ট পায় টিং ফুটা হৈ থকা ঘৰ আমি প্ৰায় দেখুৱাই থাকোঁ কিন্তু একজেক্ট ৰিয়েলিটিটো যেতিয়া বৰষুণ দিয়ে তেতিয়াহে গম পোৱা যায় এনেকৈ দেখিছা নাই আগতে এনেকৈ নাই দেখা নাই মোৰ কাজিন হয় কাজিনো দেখা নাই যে যেতিয়া কাৰোবাৰ ঘৰত এনেকৈ টিং ফুটা হৈ থাকে তেতিয়া কি পৰিস্থিতি হয় এয়া হৈছে ৰিয়েলিটি এয়া ইও দেখিছে ময়ো দেখিছোঁ আপোনালোকেও দেখাব চেষ্টা ভাইটি দেখিছে না পানী পৰি আছে কৈছে নাই দেখা বুলি বেলেগত দেখা নাই আৰু দেখা পাই তাত যি মানে কিমান কষ্ট কৰি আছে মানুহজনে সেইকাৰণে টেনশ্যন লৈছে অলপ এতিয়া বয়স বেছি কাম কৰিব নোৱাৰোঁ দেখাতহে অলপ বডিটো আছে কাম কৰিব নোৱাৰোঁ এই ভৰিবিলাক বিষাই এইবিলাক সেইকাৰণে ৰাতিপুৱা হ'লে দৌৰোঁ মই এইটো ভাঙি চিঙি নহয় হৈ গৈছে আৰু এই আধা বান্ধা হৈ আছে দেখিছোঁ এতিয়া আকৌ নাই পানী পৰি গৈছে চব ভাঙি চিঙি গৈছে এইটো কি আপুনি এইটো বনাইছিলে নে ইমানখিনি না বনাইছোঁ আধা বান্ধা হৈছে না মিস্ত্ৰী গুচি গৈছে পইচা কাৰ হাতত আছিলে সেই যোনে ঠিকা লৈছিল ঠিকাদাৰৰ হাতত ঠিকাদাৰে খাই পেলাই ফৌট পইচা হাতত আপুনি পোৱা নাই মই পোৱা নাই যিমান পাৰোঁ আমি গোটেই একজেক্ট ডিটেইলছবিলাকে দিব চেষ্টা কৰোঁ
যেনেকৈ এতিয়া আমি পিছফালে যোনটো লেট্ৰিন বৰ্তমান ককাই দেখুৱালে আমি নিজেও চালোঁ সেইটো আধাখৰীয়া হৈ আছে পাছফালে যোনটো ধৰি লওক টেংকি থাকে সেই টেংকিটো মানে আধাখৰীয়া হ'ল তো এইবিলাক কাম তেনেকৈ থাকি গ'ল আধাতে থাকি গ'ল আৰু নহ'ল আৰু যিহেতু পইচা তেখেতৰ হাতত নাছিলে ঠিকাদাৰ আণ্ডাৰত আছিলে ঠিকাদাৰে সেই কাম কৰিছিলে আৰু সেইমতে মানে সেই কামটো আধৰুৱাই ৰৈ গ'ল আৰু কিন্তু তেখেতৰ হাতত পইচাটো পোৱা হ'লে সম্পূৰ্ণ কৰিব পাৰিলে বনাই ল'লে হ'লে কোনেনো ইমান কষ্ট পাই থাকে তেনেকুৱা ধৰণৰ কথা এইটো আপুনি ক'ত মাটিডোখৰ নিজৰ হয় নে আনৰ হয় নে নিজা মোৰ দেউতাৰ নিজা মাটি হয় মোৰ দেউতাৰটো ঢুকাইছে আগতে ঘৰটো ভালে আছিলে নে এই ভালে আছিল আৰু একদম থনথইনা আছিল পানী পৰা নাই আৰু এতিয়া কেলে এনেকুৱা হৈ থাকিলে এতিয়া বৰষুণ পৰিছে ভাঙি নহয় হৈ গ'ল বৰষুণ পৰিছে মোৰ পইচাও নাই হাজিৰা কৰি অলপ পইচা পাওঁ বস্তু তৰকাৰী কিনাতে চেছ এতিয়াতো বয়স গেছি হাজিৰা কৰিব নোৱাৰোঁ বয়স কিমান হৈছে আপোনাৰ মোৰ 80 চনত বিয়া গৈছে 80 চনত বিয়া হৈছে এতিয়া মই কেনেকৈ আন্দাজ লগাম কিমান হৈছে আগতে খুব কষ্ট কৰিছিলে নি একদম ফিগাৰ মেইনটেইন কৰি ৰাখিছে যে একদম খুব কষ্ট কৰিছোঁ মানে সদায় ডাঙৰ পাৰা কৰি থাকোঁ না সেইকাৰণে সিমান হেৰি হোৱা নাই সেইকাৰণে বেমাৰী হোৱা নাই ন সেইকাৰণে পুৰা একদম পুৰা চেপত আছে আৰু ৰাতিপুৱা হ'লে মই দৌৰোঁ না নদীৰ পাৰত দেখি এতিয়াও দৌৰে এতিয়াও দৌৰোঁ নহ'লে হাত ভৰিবিলাক বয়াকত বিষ হৈ যাব এতিয়া আৰামত আছে অলপ ডেইলি মই খোজ কাঢ়োঁ নদীৰ পাৰীত দৌৰা দৌৰি কৰি থাকোঁ সেইখিনি কাপোৰ পলিথিনে বান্ধি থৈছে এইফালে চাউল আৰু এখন চাইকেল দেখিছোঁ সম্ভৱ এখন চাইকেল কাৰ হয় ককা আপোনাৰে হয় ভাঙি চেচ ন পচি গৈছে চাগে এই চাইকেলখনো দেখিছোঁ এখনো টিপালেৰে ঢাকি ৰাখিছে আৰু এই চাইকেলখন সম্ভৱ তেখেতে ব্যৱহাৰ কৰে এইখিনি পাছতো এটা কথা মন কৰিছোঁ যে ঘৰখন ওপৰফালে ফুটা তলৰফালে অৱস্থা একেবাৰে বেয়া তথাপিও মই তেখেতে ঘৰখন নিজৰ মানে এনেকুৱা লাগিছে মানে য'তে ত'তে নাই বস্তুবিলাক ঠিকে ৰাখিছে এনেকৈ ঘৰটো মানে য'ত যেনেকৈ একদম প্ৰপাৰ এটা ৱেইট ৰাখিব পাৰে নিজৰ কেপাচিটি হিচাপত সেই হিচাপতে ৰাখিছে এনেকৈ কাপোৰ কানিয়ে হওক বা এইবিলাক যেনেকৈ আছে আৰু চাব পাৰিছোঁ মানে ক'ৰবাতো এনেকৈ জিটিখন য'তে ত'তে পৰি থকা নাই কাপোৰৰ জেগাত কাপোৰ বাচনৰ জেগাত বাচন বিচনাৰ জেগাত বিচনা কিন্তু পৰিস্থিতি এনেকুৱা কথা বতৰা পাতি আছোঁ আৰু এই সময়তে আকৌ বৰষুণ এতিয়া দিবলৈ আৰম্ভণি হ'ল এতিয়া একদম মিহিকৈ আৰম্ভণি কৰিছে আৰু সেই সময়তে আমি দেখা পাইছোঁ যে কেনেকৈ আমি এই ঘৰখনত তিতিবলগীয়া হৈ আছে এতিয়া লাহেকৈ যেতিয়া জোৰে দিয়ে যেনেকৈ ককাই কৈছে এক্সপ্লেইন কৰিলে যে জোৰে দিলে একদম অৱস্থা নাইকিয়া হৈ যায় বুলি আৰু সেই উমানটো আমি নিশ্চয় লগাব পাৰিছোঁ যে বৰষুণ দিলেও মানে যেতিয়া জোৰে দিয়ে তেতিয়া কি অৱস্থা এতিয়া বাৰিষা ছিজন চলি আছে এতিয়া বৰষুণ একে লেঠাৰিয়ে দিয়ে থাকিব জোৰে দিব কমকৈ দিব মানে বিভিন্ন ধৰণৰ ৰূপে বৰষুণ আহিবই বতাহ ধুমুহা আহিবই এতিয়া এই ককাজনে কেনেকৈ এই বিছনাখনত থাকে বা কেনেকৈ গোটেই ঘৰৰ ভিতৰৰ পৰিস্থিতি হৈ আছে আমি নিশ্চয় দেখা পাইছোঁ আমি মাত্ৰ ইমান দূৰলৈ অহা এটাই কাৰণ যাতে এই পৰিয়ালবোৰৰ কাৰণে আমি যাতে কিবা এটা কৰিব পাৰোঁ কিন্তু আচল আমাৰ আগত এইটোৱে টাস্ক থাকে যিহেতু বহুত দূৰ যথেষ্ট দূৰ হয় আমাৰ ঘৰ ইয়াৰ পৰা আমি কেনেকৈ এই প্ৰজেক্টবিলাক আগবঢ়াই নিম দূৰৰ প্ৰজেক্টবিলাক বিশেষকৈ সেইকাৰণে আমি চাওঁ নিশ্চয় ভাল কিবা এটা কৰিবলৈ চেষ্টা কৰিম আৰু নিজৰ কেপাচিটি হিচাপত যিমান সোনকালে পাৰোঁ আমি এই প্ৰজেক্টবিলাকো কৰি পেলাই শেষ কৰিবলৈ চেষ্টা কৰিম আৰু এয়াই আছিল আজি আমাৰ ব্লগ সমাপ্ত কৰি দিছোঁ সদায় সুবিধা অনুসৰি স্মাইল হৈ প্ৰজেক্ট মই সময় গৈ মাইনা আৰু ককাৰ লগতে নলবাৰী ডিষ্ট্ৰিক্টৰ পৰা চাইনিং অফ